2023-24 বৰ্ষৰ যি HSLC পৰীক্ষা হৈছিলে তাত মই বাল্যভৱন হাইস্কুলৰ পৰা 96.16%ৰে পাছ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এতিয়া মই বৰ্তমান প্ৰজ্ঞা একাডেমীত পঢ়ি আছোঁ। কেৱল বঁটা বুলি নহয়, পঢ়াটো মানে নিজৰ যে জানিবলৈ পঢ়োঁ, কিমান জানিব পাৰোঁ সিমান জানিবলৈ বিচাৰোঁ, সিমান যেতিয়া পঢ়ি যোৱা যায় তেনেকৈ বস্তুবোৰ জনাও যায় আৰু মনটো বাঢ়ি বাঢ়ি গৈ থাকে আৰু তেনেকৈ কষ্ট কৰিলে ফলটো তেনেকৈ পোৱা যায়। হয়, 15,000 টকাৰ চেক দিছে। মন্ত্ৰীয়ে যথেষ্ট এইখিনিৰ দিশত মানে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ মানে যথেষ্ট চেষ্টা কৰিছে আৰু তাৰ বাবে মানে আমি যথেষ্ট সুখী। 3খন আঁচনি, বাণীকান্ত কাকতি বঁটা প্ৰদান আঁচনি, আনন্দৰাম বৰুৱা বঁটা প্ৰদান আঁচনি আৰু চাইকেল বিতৰণ, এই 3খন আঁচনিয়ে অতি সুকলমে সুন্দৰভাৱে ইয়াত হৈ গৈছে। প্ৰায় 12,000 মান ছাত্ৰ ছাত্ৰী এই 3খন আঁচনিৰ দ্বাৰা জিলাখনত উপকৃত হৈছে। মই সকলো ছাত্ৰ ছাত্ৰী যিসকলে এই আঁচনিত অন্তৰ্ভুক্ত হৈছে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই আঁচনিবিলাকৰ এটাই লক্ষ্য যে শৈক্ষিক জগতখন আমি আগবাঢ়ি যাব লাগে। অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো ভেটি ফাউণ্ডেশ্যন ক্লাছ 9ৰ পৰাই আজি চাইকেল প্ৰদান কৰা হৈছে বা বিভিন্ন ধৰণৰ স্কুটি বা এইবিলাক আঁচনি প্ৰৱৰ্তনৰ জৰিয়তে এটাই কথাই আমি সাব্যস্ত কৰিব বিচাৰিছোঁ যে দৰিদ্ৰতা আচলতে আমাৰ মানে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বাধা হ'ব নোৱাৰে আৰু সেই হিচাপে অভিভাৱক হিচাপে আমাৰ চৰকাৰখন পিছত তেওঁলোকৰ লগত আছে আৰু তেওঁলোকক আমি এইটোৱেই কৈছে তোমালোকে আগবাঢ়ি যোৱা যাতে বিভিন্ন ধৰণৰ পৰিস্থিতিৰ তেওঁলোকে চম্ভালি লৈ পেলাই নিজৰ যিটো প্ৰতিভা তাৰ বিকাশ কৰিব পাৰে। আৰু আমি দেখিছোঁ যে ৰাজ্যখনত যথেষ্টখিনি প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক যদি চৰকাৰে যদি অভিভাৱকত্ব লয় তেতিয়াহ'লে মেণ্টৰশ্বিপটো লৈ তেওঁলোকে ভাল ফলাফল কৰিব পাৰে। আজি আমি দেখিছোঁ আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন পৰীক্ষাবিলাকত সুখ্যাতিৰে তেওঁলোক অৱতীৰ্ণ হৈছে। সেইটোৱে কথা লক্ষ্য হৈছে যে ছাত্ৰ ছাত্ৰীসকলক আমি আগবঢ়াই লৈ যোৱা আৰু এই 3খন আঁচনি যোৱা সময়ছোৱা মানে যথেষ্ট ভাল আঁচনিৰূপে পৰিগণিত হৈছে। যিহেতু আমি ইমান কষ্ট কৰিছিলোঁ পঢ়াত আৰু মানে আমাক চৰকাৰে ইমানখিনি যে দিছে মানে আৰু মানে উৎসাহ পাইছোঁ বহুত আৰু আমাতকৈও ভাল ৰিজাল্ট কৰিছে, তাহাঁতিও উৎসাহ পাইছে আৰু যিখিনি ল'ৰা ছোৱালী এতিয়া পঢ়ি আছে তাহাঁতি উৎসাহ পাব যে ভালকৈ পঢ়িবলৈ। গতিকে ধন্যবাদ চৰকাৰলৈ, হেমন্ত মামালেতো বহুত ধন্যবাদ, শিক্ষামন্ত্ৰী স্কুটি। গতিকে 12ৰ ৰিজাল্ট মানে যে ইমান কষ্ট কৰা সাৰ্থক হৈছে বুলি ভাবোঁ আৰু ভৱিষ্যতে মানে শিক্ষা ব্যৱস্থাটো ভাল হওক, তাৰপৰা আমাক ইমান এনেকৈ উৎসাহ জনাইছে আৰু সৰু সৰু পৰ্যায়ত আৰু উৎসাহ জনাওক, যেনেকৈ এতিয়া 9ৰ ল'ৰা ছোৱালীখিনিক চাইকেল দিছে, আমি সেইটো পোৱা নাছিলোঁ, গতিকে সেই তেনেকৈ দিয়ক আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।